সাম্প্ৰতিক সময়ত আমি দেখিবলৈ পাইছোঁ যে বিশেষকৈ নিম্নবিত্ত মধ্যবিত্ত পৰিয়ালৰ মানে তেনেকুৱা ধৰণৰ মানুহবিলাকে আচলতে আজিকালি খেতি কৰে। বাকী মধ্যবিত্তবিলাকে আজিকালি প্ৰায় খেতি নকৰাই হ'ল। আৰু এটা কথা হৈছে যিহেতুকে এহাল গৰু কিনাটো নিম্নবিত্ত তেনেকুৱা মানে পৰিয়ালৰ মানুহৰ কাৰণে বহুতেই একটা মানে সম্ভৱপৰ নহয়। যিহেতু এহাল গৰু আজি যোৱা বছৰ আমাৰ ওচৰে এহাল গৰু কিনিবলৈ যাওঁতে তেওঁ মানে প্ৰায় 50,000 টকা দি কিনি আনিছে। গতিকে সেইটো তেওঁ দিন হাজিৰা কৰি পেলাই 50,000 টকা খৰচ কৰি আজিকালিৰ দিনত এহাল গৰু কিনাটো ইমান সম্ভৱপৰ নহয়। গতিকে আজিকালি যিহেতুকে মানে বহুতে খেতি কৰিবলৈও এৰিছে এইবিলাকৰ কাৰণে, আৰু যিবিলাকে খেতি কৰিছে তেওঁলোকে তাৰমানে গৰুৰ দ্বাৰা হাল বোৱাটো একেবাৰে নাইকিয়া হৈ গৈছে, যিহেতু গৰু হাল পাবলৈ নাই। মাজতে গাঁওবিলাকত ক'ৰবাত এহাল দুহালকৈ আছে, একেবাৰে নোহোৱাও নহয়, কিন্তু এতিয়া মানে প্ৰায় মানে ট্ৰেক্টৰ দিয়ে মানে হাল মানে খেতি উঠোৱা হয়। প্ৰায় আজিকালিতো দেখিছোঁ আমি মানে ডাঙৰ ট্ৰেক্টৰ যথেষ্ট আহিছে। বাকী আৰু ধান চপোৱা সময়ত আমি দেখিবলৈ পাইছোঁ যে মানে কি হ'ল, আগতেতো যেতিয়া মানে হালোৱা গৰু নায়েই যেতিয়া, গতিকে গৰুৰ দ্বাৰা মানে মৰণা কথাটো নাই। আমি যেতিয়া সৰুতে আছিলোঁ আমাৰো যথেষ্ট আমাৰ খেতি আছিল, তেতিয়াৰ দিনত তেনেকৈ মানে ধৰক মানে ট্ৰেক্টৰ নাছিলে। আমি হাল গৰু দিয়ে প্ৰায় মানে 20-22 বিঘা আমি খেতি কৰিছিলোঁ। আৰু আমি দিনে ৰাতিয়ে ক'বলৈ গ'লে ৰাতিও আমি মৰণা মাৰিছিলোঁ। সেইবিলাক আমাৰ মানে আজিও মনত পৰে। খুব ভাল এটা আজিকালি একেবাৰে নাই তাৰমানে। গতিকে আজিকালি মানে সকলোৱে আচলতে যিসকলে মানে খেতি আছে তেখেতসকলে মানে প্ৰায় সকলোৱে মানে ট্ৰেক্টৰ দিয়ে খেতি মানে মৰণা মৰা আমি দেখিবলৈ পাইছোঁ। আৰু এতিয়া মানে হয়তো এইটো সময়ত আমি দেখিবলৈ পাইছোঁ যে মানে ট্ৰেক্টৰ দি মানে মৰাটো দিনে দিনে কমি আহিছে, যিহেতুকে আজিকালি মানে ধান মৰা মেচিন আহি গৈছে। আজিকালি মানে গাঁৱতে মানে প্ৰায় দেখিছোঁ, এই বছৰটো যোৱা বছৰৰ পৰাই মানে বেছি হৈছে, এই বছৰটো একেবাৰেই নাই। আমি এতিয়া যদিও আমি মানে খেৰ আমি কিনি আনিব লগা হৈছে, আমি ট্ৰেক্টৰ মৰা খেৰ বিচাৰি পোৱা নাই, মানে চব মানে মেচিনত মৰা খেৰ। গতিকে সেয়াই আজিকালি মানে একেবাৰে হালোৱা মানে গৰু একেবাৰে গাঁৱত নাই বুলিয়ে ক'ব পাৰি। সকলোৱে যিসকলৰ খেতি আছে তেখেতসকলে মানে সেই ট্ৰেক্টৰ দিয়ে খেতি কৰিছে আৰু মেচিন দিয়ে মানে ধান মাৰিছে। এতিয়া মোৰে ক'বলৈ গ'লে প্ৰায় 20-22 বিঘা খেতি আছে, কিন্তু মই আচলতে কি হ'ল আগতে কৰিছিলোঁ যদি এতিয়া আৰু সম্ভৱ নহয়। আৰু আমি তেনেকৈ মানে সেই ট্ৰেক্টৰ দিয়ে হাল বোৱাওঁ আৰু খেতি কৰাওঁ, আৰু ধান চপাই অনাৰ পাছত মেচিন দিয়ে মাৰোঁ। সেয়াই আৰু নাই, যিসকলৰ মানে খেতি অলপ যথেষ্ট আছে তেওঁলোকে আচলতে কোনখিনি ধান মানে গৰুৰে মাৰে, সেইখিনি হৈছে মানে যিখিনি কঠীয়াকৈ থয়, সেইখিনি মানে খুব কম এটা মানে ধান। গতিকে সেইখিনি মানে পিছত মানে গৰু দিয়ে মৰণা মাৰে, নতুবা গৰু হাল নাপালে আৰু সেয়া মানুহে ভৰি দিয়ে মানে মাৰে আৰু। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।